বৰালি আছে নেকি? দীঘলকে দেখুন দীঘলকে কে কেজি আছে? শীতল শীতল আছে শীতল শীতল শীতলটো লৈ শীতলটো আমাৰ তাত ইয়াত ৰৌ মাছ আছে, শীতল আৰু বৰালি মাছৰ দাম কমেই আছে বৰ্মা বজাৰত, চামাগুৰি বৰ্মা। কিমান হৈছে আজি মাছ? আজি মাছ হৈছে মোটামুটি, অলপ বজাৰ কম আমাৰ ইয়াত। শীতল আছে নে নাই? আছে। শীতল কিমান লাগে? কিমান কেজি লৈকে আছে? শীতল 7 কেজি 8 কেজি 10 কেজি মান আছে। কিমান কেজি? কিমান কেজি 800 টকা। 800 টকা। আমাৰ কথা হ'ল আমাৰ ইয়াত গদ্দি কাটা, আমি যেনেকুৱা বেছি ৰেট হয় এনেকুৱাই বেছি। শীতল মাছৰ আজিৰ দিনটোৰ দাম কিমান? শীতল মাছৰ আপোনাৰ ডাঙৰ হলে 8 কেজি 7 কেজি হলে আপোনাৰ 800 900 টকা এনেকুৱা বজাৰ আছে। আজিৰ দিনটোত কিমান লাগে? বৰ্তমান কিমান ওজনৰ হৈছে? ইয়াত আমাৰ 7 কেজি 8 কেজি এনেকুৱা হৈছে ওজন। খৰিয়া 10 কেজি 8 কেজি 800 টকা 1 কেজি, আৰু বৰালি ধৰক আপোনাৰ 4 কেজি 5 কেজি 800 টকা কেজি চলি আছে ইয়াত। আৰু মানে ৰৌ আপোনাৰ 400 টকা কেজি চলি আছে, 2 কেজি 2.5 কেজি। এতিয়া চৰকাৰে দাম বান্ধি দিছে, এতিয়া চাওক মাছ পাবলৈ নাই, আজিকালি মাছ পাবলৈ নাই। এতিয়া মাছ আহিছে কম, মাছৰ বৃদ্ধিটো কম। এতিয়া মাছৰ বৃদ্ধি কমৰ পৰা ৰেটটো অকণ বাঢ়ি গৈছে। এতিয়া চৰকাৰে ৰেট বান্ধি দিছে যোনটো, সেইটোলৈ ৰেটটো নহল, অকণ ইয়াতে বাঢ়ি গৈছে। আমাৰ তাত ইয়াত ৰৌ মাছ আছে, শীতল আৰু বৰালি মাছৰ দাম কমেই আছে বৰ্মা বজাৰত, চামাগুৰি বৰ্মা। কিমান হৈছে আজি মাছ? আজি মাছ হৈছে মোটামুটি, অলপ বজাৰ কম আমাৰ ইয়াত। শীতল আছে নে নাই? আছে। শীতল কিমান লাগে? কিমান কেজি লৈকে আছে? শীতল 7 কেজি 8 কেজি 10 কেজি মান আছে। কিমান কেজি? কিমান কেজি 800 টকা। 800 টকা। বৰালি আছে নেকি? দীঘলকে দেখুন দীঘলকে কে কেজি আছে? শীতল শীতল আছে শীতল শীতল শীতলটো লৈ শীতলটো